নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি ষ্টাৰ্ট কৰিম ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফী আমি যদি পঢ়িবলৈ যাওঁ, প্ৰথমতে আমি ফিজিকেল জিঅ'গ্ৰাফীটো জানি লোৱাটো অতি প্ৰয়োজনীয়। আৰু এই কিতাপখনৰ নাম হৈছে ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফী। এইখন NCERTৰ কিতাপ। আপোনালোকে নিশ্চয় দেখিছে বা পঢ়িছে। ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'লে আপোনালোকে হয়তো পঢ়া নাই। আহক আমি পঢ়িবলৈ আৰম্ভ কৰোঁ। ইয়াৰ কণ্টেণ্টছত আমি যদি চাওঁ, তেতিয়া আমি দেখিম যে কি ইউনিট আছে ইয়াত। জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন, মানে জিঅ'গ্ৰাফী ছাবজেক্টটোৰ বিষয়ে ইয়াত বিশদভাৱে কোৱা হৈছে। তাৰপিছত ইউনিটটোত আমি আৰ্থৰ বিষয়ে পঢ়িবলৈ পাম। ইয়াত কি আছে আৰ্থৰ ভিতৰত? অৰিজিন এণ্ড ইভলিউশ্যন অফ দি আৰ্থ। আৰ্থৰ অৰিজিন, আৰ্থৰ সৃষ্টি কেনেকৈ হ'ল, ইভলভ কেনেকৈ হ'ল, আৰ্থখন মানে বিৱৰ্তন কেনেকৈ হ'ল। তাৰপিছত ইণ্টেৰিয়ৰ অফ দি আৰ্থ, আৰ্থৰ ইণ্টেৰিয়ৰত মানে ভিতৰত আছে কি, সেইবিলাক আমি পঢ়িবলৈ পাম। তাৰপিছত আৰ্থত কেনেকৈ অ'চেনছ এণ্ড কণ্টিনেণ্টছবিলাক ডিষ্ট্ৰিবিউট হৈ আছে বা সিঁচৰিত হৈ আছে, বিভিন্ন সাগৰ মহাসাগৰ মহাদেশ, সেইবিলাক আমি পঢ়িবলৈ পাম। তাৰপিছত ইউনিট 3ত আমি বিভিন্ন লেণ্ডফৰ্মছৰ বিষয়ে পঢ়িবলৈ পাম। ইউনিট 3ৰ ভিতৰত আমি কি পঢ়িবলৈ পাম? ৰকছ এণ্ড মিনাৰেলছ, বিভিন্ন জিঅ'মৰ্ফিক প্ৰচেছেছ। তাৰপিছত লেণ্ডফৰ্মছ এণ্ড দেয়াৰ ইভলিউশ্যন। তাৰপিছত আমি ক্লাইমেটত আমি কি পঢ়িবলৈ পাম? কম্পজিশ্যন এণ্ড ষ্ট্ৰাকচাৰ অফ দি এটমছফিয়াৰ, ছ'লাৰ ৰেডিয়েশ্যন, হিট বেলেঞ্চ এণ্ড টেম্পাৰেচাৰ, এইবিলাক পঢ়িবলৈ পাম। ইউনিট 5ত আমি ৱাটাৰ বা অ'চেনছৰ বিষয়ে পঢ়িবলৈ পাম। ইউনিট 6ত আমি লাইফ অন দি আৰ্থৰ বিষয়ে পঢ়িবলৈ পাম। এইখিনি বিষয়ত বেছি এতিয়া কৈ থাকি লাভ নাই, কাৰণ আমি লাহে লাহে পঢ়ি গৈ থাকিম, আমি জানি গৈ থাকিম। সেইকাৰণে আগতেই ইয়াত বোলে থুলমূল কিবা এটা কৈ দিলোঁ, সেইটো একো লাভ নাই। আমি আৰম্ভ কৰোঁ আহক। আমি ফাৰ্ষ্ট চেপ্টাৰটো আমি আৰম্ভ কৰিম, আৰু ফাৰ্ষ্ট চেপ্টাৰটোৰ নামেই হৈ গ'ল জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিন। জিঅ'গ্ৰাফী এজ এ ডিচিপ্লিনটো আমি আৰম্ভ কৰোঁ আহক। ইয়াত কৈছে, আপোনালোকে অলৰেডি সমাজ অধ্যয়ন বা ছ'চিয়েল ষ্টাডিজ, সমাজ অধ্যয়ন বা ছ'চিয়েল ষ্টাডিজত জিঅ'গ্ৰাফী ছাবজেক্টটো আপোনালোকে পঢ়িছে। জিঅ'গ্ৰাফী ছাবজেক্টটো যদিও বেলেগকৈ পঢ়া নাই, তাৰ ভিতৰতে আপোনালোকে পঢ়িছে বুলি কৈছে। আপোনালোকে এতিয়ালৈকে অলৰেডি কিছুমান কথা জানি গ'ল যে পৃথিৱীত বা পৃথিৱীৰ বিভিন্ন অংশবোৰত ভৌগোলিক পৰিঘটনা বা জিঅ'গ্ৰাফিকেল নেচাৰৰ কিছুমান ফেন'মেনাবিলাক কেনেকৈ হয়। এতিয়া আপোনালোকে জিঅ'গ্ৰাফীটো এটা ইণ্ডিপেণ্ডেণ্ট ছাবজেক্ট হিচাপে পঢ়িবলৈ পাব, আৰু আৰ্থৰ ফিজিকেল এনভাইৰনমেণ্টটোৰ কথা জানিব পাৰিব, আৰু হিউমেন এক্টিভিটিজ আৰু ইহঁতৰ ইণ্টাৰেকশ্যনটোৱে আৰ্থত কি প্ৰভাৱ পেলাইছে সেইবিলাক জানিব পাৰিব। জিঅ'গ্ৰাফী আমি কিয় পঢ়িব লাগে, সেই প্ৰশ্নটো আপোনালোকৰ মনলৈ আহিব পাৰে। এনেকৈ কৈছে, হয়, আমাৰ মনলৈ আহিছে এই প্ৰশ্নটো যে জিঅ'গ্ৰাফীটো কিয় পঢ়িব লাগে। উত্তৰটো ইয়াত দিয়া আছে। কি বুলি কৈছে? যে আমি পৃথিৱী পৃষ্ঠতে জীয়াই থাকোঁ, আৰু আমাৰ জীৱনবিলাক, আমাৰ জীৱন যাত্ৰা কিহে এফেক্ট কৰি আছে, কিহে প্ৰভাৱ পেলাইছে? আমাৰ ছাৰাউণ্ডিঙে প্ৰভাৱ পেলাইছে। আমি বিভিন্ন ৰিচ'ৰ্চেছৰ ওপৰত ডিপেণ্ড কৰি আমি জীয়াই আছোঁ। আমাৰ ছাৰাউণ্ডিঙত থকা বিভিন্ন ৰিচ'ৰ্চেছ, সম্পদবিলাকৰ ওপৰত আমি নিৰ্ভৰ কৰি জীয়াই আছোঁ কৈছে। একেবাৰে আদিম যুগত সম্পূৰ্ণভাৱে প্ৰাকৃতিক সম্পদবিলাকৰ ওপৰত আমি জীয়াই আছিলোঁ কৈছে। ক'ৰবাত গছৰ ফল মূল খালোঁ, কিবা কিবি জীৱ জন্তু মাৰি খালোঁ, এনেকুৱা ধৰণে আমি জীয়াই আছিলোঁ। সম্পূৰ্ণভাৱে প্ৰাকৃতিক ৰিচ'ৰ্চেছৰ ওপৰত বা প্ৰাকৃতিক সম্পদৰ ওপৰত জীয়াই আছিলোঁ আমি। লাহে লাহে সময় বাগৰাৰ লগে লগে আমি কি কৰিলোঁ? বিভিন্ন টেকন'লজি ডেভেলপ কৰিলোঁ, আৰু নিজৰ খাদ্য এই নেচাৰেল ৰিচ'ৰ্চেছবিলাক ব্যৱহাৰ কৰি আমি নিজে প্ৰডিউচ কৰিবলৈ ল'লোঁ। তাৰপিছত আমি যদি কাপোৰৰ কথা চাওঁ, প্ৰিমিটিভ ছ'চাইটিত কি হৈছিলে? এইটো ৱেডাৰ কণ্ডিশ্যনত বোলে এইটো কাপোৰহে পিন্ধিব লাগিব, সেনেকুৱা আছিলে। এতিয়া আৰু এটা কথা দেখা যায় যে কি, দেয়াৰ আৰ ভেৰিয়েশ্যনছ ইন দ্য নেচাৰেল ৰিচ'ৰ্চ বেছ টেকন'লজিকেল ডেভেলপমেণ্ট, এডাপ্টেশ্যন উইথ এণ্ড মডিফিকেশ্যন অফ ফিজিকেল এনভাইৰনমেণ্ট, ছ'চিয়েল অৰ্গেনাইজেশ্যনছ এণ্ড কালচাৰেল ডেভেলপমেণ্ট।
এতিয়া এইটো কথা দেখা যায় যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত টেকন'লজিকেল ডেভেলপমেণ্টটো বেলেগ বেলেগভাৱে হৈ আহিছে। উদাহৰণস্বৰূপে আমাৰ ভাৰতখন যিমান টেকন'লজিকেল ডেভেলপ হৈছে, ইউৰোপিয়ান কাণ্ট্ৰিবিলাক তাতকৈ বেছি হৈ গ'ল। চবতে বেলেগ বেলেগ তাৰমানে। তাৰপিছত ফিজিকেল এনভাইৰনমেণ্টৰ লগত এডেপ্ট কৰা, ফিজিকেল এনভাইৰনমেণ্টটো মডিফাই কৰাৰ হাৰটো বেলেগ বেলেগ চবতে, মানে ৰেটটো বেলেগ বেলেগ। তাৰপিছত ছ'চিয়েল অৰ্গেনাইজেশ্যন বেলেগ বেলেগ সকলো জেগাত, পৃথিৱীৰ বিভিন্ন প্ৰান্তত, আৰু কালচাৰেল ডেভেলপমেণ্ট বেলেগ বেলেগ। এতিয়া কালচাৰেল ডেভেলপমেণ্টটোৱেও মানে প্ৰভাৱ পেলায় জিঅ'গ্ৰাফিটো। উদাহৰণস্বৰূপে এনেই কথাটো কৈছোঁ, এটা জাতি আছে যোনটো জাতিয়ে বোলে আগৰ পৰাই প্ৰকৃতিক দেৱ দেৱতা বুলি ভাবি আহিছে, সন্মান কৰে, পূজা কৰে, তেওঁলোকে গছ কাটিব নিদিয়ে। এতিয়া সেই জেগাডোখৰত যোনটো প্ৰাকৃতিক পৰিৱেশৰ লগত এডেপ্ট কৰা বা মডিফাই কৰা, মডিফিকেশ্যন এণ্ড এডেপ্টেশ্যন উইথ দ্য ফিজিকেল এনভাইৰনমেণ্ট যোনটো হ'ব, সেইটো বেলেগ হ'ব চহৰ এখনতকৈ। চহৰ এখনৰ কালচাৰেল ডেভেলপমেণ্টটো বেলেগ। তেনেধৰণে ভেৰিয়েশ্যন দেখা যায়, মানে নেচাৰেল ৰিচোৰ্চ বেছৰ টেকন'লজিকেল ডেভেলপমেণ্টৰ এডেপ্টেশ্যন উইথ এণ্ড মডিফিকেশ্যন অফ ফিজিকেল এনভাইৰনমেণ্ট, ছ'চিয়েল অৰ্গেনাইজেশ্যনছ এণ্ড কালচাৰেল ডেভেলপমেণ্ট, এনেকৈ কথাটো কৈছে। As a student of geography, you should be curious to know about all the phenomena which vary over space. আচলতে বিভিন্ন লেটিটিউডত বেলেগ বেলেগ জিঅ'গ্ৰাফিকেল ফেনমেনা দেখা যাব, বা বিভিন্ন হাইট বঢ়াৰ লগে লগে বেলেগ বেলেগ ফেনমেনা দেখা যাব। স্পেচিয়েল পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি বেলেগ বেলেগ ধৰণে আমাৰ জিঅ'গ্ৰাফিকেল ফেনমেনা দেখা যায়। তাৰপিছত কৈছে জিঅ'গ্ৰাফি ষ্টুডেণ্ট হিচাপে আপোনালোকে ডাইভাৰ্ছ লেণ্ডছ এণ্ড পিপুল আপোনালোকে পাব, আৰু লগতে আপোনালোকে এইটো কথাও জনাত ইণ্টাৰেষ্টেড হ'ব লাগিব যে কেনেকৈ মানে সময় বাগৰাৰ লগে লগে আপোনালোকৰ কি কি চেঞ্জ আহিছে পৃথিৱীখনত, সেই কথাটো জানিব লাগিব। Geography equips you to appreciate diversity and investigate into the causes responsible for creating such variations over time and space. সময় বাগৰাৰ লগে লগে পৃথিৱীখনৰ বিভিন্ন জেগাত বিভিন্ন ডাইভাৰ্চিটি কেনেকৈ আছে সেইটো এপ্ৰিচিয়েট কৰিবলৈ, মানে সেইটো আপোনালোকক বুজিবলৈ জিঅ'গ্ৰাফিটোৱে আপোনালোকক সহায় কৰিব বুলি কৈছে। You will develop skills to understand the globe converted into maps. আপোনালোকে এতিয়া মেপৰ সহায়ত গ্লোবটো বা পৃথিৱীখন ভালকৈ বুজিব পাৰিব। আৰ্থৰ ছাৰ্ফেচখনৰ এটা ভিজুৱেল চেন্স আপোনালোকে পাব বুলি কৈছে। মানে কি আৰু ভিজুৱেল চেন্স মানে আপোনালোকে চাই পিনি গম পাব যে পৃথিৱীখনত এইডোখৰ অংশত কি আছে। মেপখন চাই বোলে এইডোখৰ অংশত বোলে এনেকুৱা এনেকুৱা জিঅ'গ্ৰাফিটো, এইডোখৰ অংশত জিঅ'গ্ৰাফিটো এনেকুৱা, এইডোখৰত বোলে মহাসাগৰ আছে, এইডোখৰত পৰ্বত পাহাৰ বেছিকৈ আছে, এইডোখৰত মৰুভূমি আছে, এনেকুৱা ধৰণৰ কথাটো কৈছে। The understanding and the skills obtained in modern scientific techniques such as GIS and computer cartography equip you to meaningfully contribute to the national endeavor for the development. এতিয়া কৈছে নেক্সট পেৰাগ্ৰাফটো আমি ষ্টাৰ্ট কৰোঁ। Now the next question which you may like to ask is what is geography? এতিয়া প্ৰথমতে প্ৰশ্ন আহিলে যে জিঅ'গ্ৰাফি আমি কেলৈ পঢ়িব লাগে, তাৰ উত্তৰ দিলে ইয়াত। তাৰপিছত আৰু এটা প্ৰশ্ন আপোনালোকৰ মনলৈ আহিব পাৰে, সেইটো হৈ গ'ল জিঅ'গ্ৰাফি মানে কিনো। ইউ ন' ডেট আৰ্থ ইজ আৱাৰ হোম। আপোনালোকে জানে যে পৃথিৱীখন আমাৰ ঘৰ, আৰু এই পৃথিৱীখন অকল মানুহৰে ঘৰ নহয়, আৰু বিভিন্ন ক্ৰিচাৰ আছে, বিভিন্ন জীৱ জন্তু আছে, সৰু ডাঙৰ, এইবিলাকে পৃথিৱীত জীয়াই আছে আৰু ছাষ্টেইন কৰি আছে। আৰু পৃথিৱীৰ ছাৰ্ফেচখন ইউনিফৰ্ম নহয়, মানে পৃথিৱীৰ ছাৰ্ফেচখন বোলে একেই নহয়, সেনেকৈ কথা কৈছে। ইয়াত বিভিন্ন ভেৰিয়েশ্যন দেখা যায় ফিজিকেল ফিচাৰ্ছত। পৃথিৱীৰ ছাৰ্ফেচখনত ভেৰিয়েশ্যন দেখা যায়, ইউনিফৰ্ম নহয়, সেই কথাটো একেটাই কথা ক'লে। আৰু ইয়াত পৃথিৱীখনৰ পৃষ্ঠত কি কি আছে, মাউণ্টেইনছ আছে, পৰ্বত আছে, পাহাৰ আছে, উপত্যকা আছে, মানে ভেলী আছে, উপত্যকা, মাউণ্টেইন, পৰ্বত, হিলছ, পাহাৰ, প্লেইনছ মানে ভৈয়াম, প্লেটিউজ মানে মালভূমি, অ'চিয়ানছ মানে সাগৰ, লেকছ মানে হ্ৰদ, ডেজাৰ্টছ মৰুভূমি, আৰু ৱাইল্ডাৰনেছ মানে ফৰেষ্ট, এইবিলাকৰ হাবি জংঘল, এইবোৰ কথা কৈছে।
তো বিভিন্ন জেগা আছে, মানে বিভিন্ন জিঅ'গ্ৰাফিকেল ফিচাৰ্ছ আমাৰ পৃথিৱীত পোৱা যায়, সেইকাৰণে ইউনিফৰ্ম নহয় বুলি কৈছে। দেয়াৰ আৰ ভেৰিয়েশ্যন ইন ইটছ ছ'চিয়েল এণ্ড কালচাৰেল ফিচাৰ্ছ টু। আৰু ছ'চিয়েল মানে সামাজিক আৰু সাংস্কৃতিক ভেৰিয়েশ্যনো দেখা যায় পৃথিৱীত। There are villages, cities, roads, railways, ports, markets, and many other elements created by human beings across the entire period of their cultural development. মানৱ জাতিয়ে আমাৰ যোনটো সাংস্কৃতিক উন্নতিৰ পথত পৃথিৱীত বিভিন্ন গাঁও বনালে, চহৰ বনালে, ৰাস্তা বনালে, ৰেলৱে বনালে, পৰ্ট মানে বিমান বন্দৰ, পৰ্ট মানে বন্দৰ, আচলতে বিমান বন্দৰো হ'ব পাৰে বা এই জাহাজ বন্দৰো হ'ব পাৰে এইবোৰ। পৰ্টছ, মাৰ্কেটছ মানে বজাৰ বা আৰু বিভিন্ন এলিমেণ্টছ আমাৰ মানুহে বনালে বুলি কৈছে। This variation provides a clue to the understanding of the relationship between physical environment and social and cultural features. সামাজিক সাংস্কৃতিক যোনবিলাক বস্তু আছে সেইবিলাকে প্ৰাকৃতিক পৰিৱেশৰ লগত কি ৰিলেশ্যনশ্বিপ মেইনটেইন কৰি আছে সেইটো আমাক জানিবলৈ মানে এই ভেৰিয়েশ্যনটোৱেই এটা ক্লু দিয়ে বুলি কৈছে। The physical environment has provided the stage. Human societies enacted the drama of their creative skills with the tools and techniques which they invented and evolved in the process of their cultural development. Physical environmentor লগত সংগতি ৰাখি ছ'চিয়েল আৰু কালচাৰেল ফিচাৰ্ছবিলাক ডেভেলপ হৈছে। মানে প্ৰকৃতিয়ে নিজকে মঞ্চ হিচাপে দিছে, মানে প্ৰকৃতিয়ে কৈছে যে মই মঞ্চ, ইয়াত তোমালোকে নিজৰ নাটকখন কৰি থাকা, মানে মানুহবিলাকক কৈছে। আৰু এতিয়ালৈকে বুজিব পাৰিলে চাগে যে জিঅ'গ্ৰাফী মানে কি সেইটো কথা কৈছে ইয়াত। তাৰমানে এতিয়ালৈকে আমাক এই আনচাৰটো দিবলৈকে এইবিলাক কথা কৈ আছে যে বিভিন্ন ভেৰিয়েশ্যন আছে, বিভিন্ন জেগাত ফিজিকেল ভেৰিয়েশ্যন দেখা যায়, কালচাৰেল ভেৰিয়েশ্যন দেখা যায়, আৰু পৃথিৱী যোনটো ফিজিকেল এনভাইৰনমেণ্ট সেইটো এটা মঞ্চ হয়, ষ্টেজ হয়, অন হুইচ মানে হিউমেনছ এনেক্টেড দেয়াৰ ড্ৰামা, এনেকৈ কৈছে। তো এনেকৈ ধৰণে কথাটো ক'লে। আৰু এতিয়া আপোনালোকক ক'বলৈ গৈ আছে যে জিঅ'গ্ৰাফী মানে কি। চিম্পল ভাষাত ক'বলৈ গ'লে কৈছে যে জিঅ'গ্ৰাফী ইজ দ্য ডেছক্ৰিপশ্যন অফ দি আৰ্থ। জিঅ'গ্ৰাফী মানে কি বুলি কৈছে? জিঅ'গ্ৰাফী ইজ দ্য ডেছক্ৰিপশ্যন অফ দি আৰ্থ। পৃথিৱীৰ বৰ্ণনাটোৱে হেনো জিঅ'গ্ৰাফী, এনেকৈ কৈ দিছে ইয়াত, একেবাৰে চিম্পলকৈ কথাটো ক'বলৈ গ'লে। তাৰপিছত কৈছে দ্য টাৰ্ম জিঅ'গ্ৰাফী ৱাজ ফাৰ্ষ্ট কইন বাই ইৰাটোস্থেনিছ। ইৰাটোস্থেনিছে জিঅ'গ্ৰাফী টাৰ্মটো কইন কৰিছিলে। এতিয়া এইটো কুৱেশ্যন আহি যাব পাৰে, মানে এনেকুৱা প্ৰিলিমছ বা এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত, যে টাৰ্ম জিঅ'গ্ৰাফীটো কোনে দিছিল? টাৰ্ম জিঅ'গ্ৰাফী ৱাজ ফাৰ্ষ্ট কইন বাই হোম। এতিয়া যোনটো জিঅ'গ্ৰাফী শব্দটো, এইটো কি কি শব্দৰ পৰা আহিছে কৈছে? গ্ৰীক লেংগুৱেজৰ দুটা শব্দৰ পৰা আহিছে কৈছে, জিঅ' আৰু গ্ৰাফছ। জিঅ' মানে হৈ গ'ল আৰ্থ, গ্ৰাফছ মানে ডেছক্ৰিপশ্যন। তাৰপিছত কৈছে নেক্সট পেৰাগ্ৰাফটোত, পুট টুগেডাৰ দে মিন ডেছক্ৰিপশ্যন অফ দি আৰ্থ। মুঠতে জিঅ' আৰু গ্ৰাফছ দুইটা মিলাই পেলাই যদি চাওঁ তেনেহ'লে এইটো বুজায় যে আৰ্থৰ ডেছক্ৰিপশ্যন মানে হৈ গ'ল জিঅ'গ্ৰাফী। The earth has always been as the abode of human beings, and thus scholars defined geography as the description of the earth as the abode of human beings. পণ্ডিতবিলাকে, স্কলাৰবিলাকে ক'ব বিচাৰে যে জিঅ'গ্ৰাফীটো কি বুলি ক'ব বিচাৰে? মানুহৰ বাসস্থান হিচাপে পৃথিৱীৰ যোনটো বৰ্ণনা সেইটোৱে হৈ গ'ল জিঅ'গ্ৰাফী। তাৰপিছত নেক্সট আহি গ'ল, ইউ আৰ aware of the fact that reality is always multifaceted and the earth is also multidimensional. That is why many disciplines from natural sciences such as geology, pedology, oceanography, botany, zoology, meteorology, and a number of sister disciplines in social sciences such as economics, history, sociology, political science, etc. study different aspects of the earth's surface.
Geography is different from other sciences in its subject matter and methodology, but at the same time it is closely related to other disciplines. এতিয়া স্কলাৰসকলে ক'লে যে জিঅ'গ্ৰাফী মানে কি? জিঅ'গ্ৰাফী মানে ক'ব বিচাৰিছে যে তেওঁলোকে দ্য ডেছক্ৰিপশ্যন অফ দি আৰ্থ এজ দি এব'ৰ্ড অফ হিউমেন বিয়িংছ। তাৰপিছত কৈছে ইয়াত কিতাপখনত যে আপোনালোকে জানে যে বাস্তৱ সত্যটো সদায় বহুমুখী আৰু আমাৰ পৃথিৱীখনো মাল্টি ডাইমেনশ্যনেল, মানে বহুমাত্ৰা আছে, মানে মাল্টি ডাইমেনশ্যনেল আমাৰ আৰ্থখন, মানে আৰ্থৰ বিভিন্ন ডাইমেনশ্যন আছে বুলি কৈছে। ডাইমেনশ্যন মানে ছায়েন্সৰ ভাষাত ক'বলৈ গ'লে বেলেগ হৈ যাব। ইয়াত মানে এইটো এনেই হিউমেনিটিজৰ ভাষাত কথাটো কোৱা হৈছে যে আৰ্থ ইজ অলছ' মাল্টি ডাইমেনশ্যনেল। এতিয়া জিঅ'গ্ৰাফী মানে ডেছক্ৰিপশ্যন অফ দি আৰ্থ। আৰ্থৰ কথা আমি বিভিন্নভাৱে ডেছক্ৰাইব কৰিব পাৰোঁ। এতিয়া আৰ্থত থকা জীৱবিলাকৰ বিষয়ে আমি ডেছক্ৰাইব কৰিবলৈ আমি জুলজি, হয়নে? তাৰপিছত আৰ্থৰ বোলে মিনাৰেলছ বা ৰক্সবিলাকৰ কথা ক'বলৈ গ'লে আমি জিঅ'লজি, এইবিলাক লাগিব। তাৰপিছত অ'চিয়ানৰ কথা ক'বলৈ গ'লে আমি অ'চিয়ানোগ্ৰাফী, এনেকুৱা বিভিন্ন ছাবজেক্টবিলাকৰ সমাহাৰ। এই গোটেইবিলাক ছাবজেক্টৰ পৰা অলপ অলপ বস্তু আনি পিনে জিঅ'গ্ৰাফীটো বনিছে বুলি কৈছে। তাৰপিছত ক'ব বিচাৰিছে যে জিঅ'গ্ৰাফী বাকী ছায়েন্সেছবিলাকৰ নিচিনা নহয় বুলি কৈছে, কিন্তু একে সময়তে ই বাকী ডিচিপ্লিনবিলাকৰ লগতো ক্ল'জলি জড়িত হৈ থাকে বুলি কৈছে, ৰিলেটেড হৈ থাকে। তাৰপিছত কৈছে জিঅ'গ্ৰাফীয়ে ইয়াৰ যোনটো ডাটাবেছ, মানে জিঅ'গ্ৰাফীয়ে ইয়াৰ ইনফৰমেশ্যনবিলাক ক'ৰ পৰা লয়, জিঅ'গ্ৰাফী ছাবজেক্টটোৱে ইয়াৰ ইনফৰমেশ্যনবিলাক ক'ৰ পৰা লয় বুলি কৈছে, বিভিন্ন নেচাৰেল ছায়েন্সেছ আৰু ছ'চিয়েল ছায়েন্সেছৰ পৰা লয়। নেচাৰেল ছায়েন্সেছ মানে প্ৰকৃতিৰ অধ্যয়নক লৈ যোনবিলাক বিজ্ঞান আছে, বিজ্ঞানৰ বিষয় আছে, যেনেকৈ জিঅ'লজি, জুলজি, হয়নে? এনেকুৱাবিলাকৰ পৰা লয়। আৰু ছ'চিয়েল ছায়েন্সেছবিলাকৰ পৰাও লয় বুলি কৈছে। আৰু ইহঁতৰ এটা মানে ইহঁতক মানে মিলাই দিয়ে, মানে মিক্সাৰ কৰি দিয়ে কৈছে, আৰু ইহঁতৰ চিন্থেচিছ কৰি দিয়ে, মানে কাৰ? নেচাৰেল ছায়েন্সেছৰ আৰু ছ'চিয়েল ছায়েন্সেছৰ। এই পেৰাগ্ৰাফটোত আমি সেইটোকে পঢ়িলোঁ যে কি পঢ়িলোঁ যে জিঅ'গ্ৰাফী মানে কি, সেই কথাটো আমি গম পালোঁ যে জিঅ'গ্ৰাফী মানে ডেছক্ৰিপশ্যন অফ দি আৰ্থ। আৰু স্কলাৰবিলাকে কি কয় যে জিঅ'গ্ৰাফীটো হৈ গ'ল মানুহৰ বাসস্থান হিচাপে পৃথিৱীৰ বিৱৰণ। তাৰপিছত এই জিঅ'গ্ৰাফী শব্দটো কোনে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে? ইৰাটোস্থেনিছে। তাৰপিছত জিঅ'গ্ৰাফীটো মাল্টিফেচেটেড এটা ছাবজেক্ট হয়, মাল্টি ডাইমেনশ্যনেল এটা ছাবজেক্ট হয়, কাৰণ পৃথিৱীখনেই মাল্টি ডাইমেনশ্যনেল। সেইকাৰণে আমি নেচাৰেল ছায়েন্সেছ আৰু ছ'চিয়েল ছায়েন্সেছবিলাকৰ মিক্সাৰ এটা কৰি বা চিন্থেচিছ এটা কৰিহে আমি জিঅ'গ্ৰাফীটো আমি পঢ়িবলৈ পাওঁ, তাকে ক'লে। বাকীডোখৰ পাৰ্ট আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম। ধন্যবাদ।